আলুৰ উচিত মূল্য আৰু এখন উপযুক্ত বজাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে কৃষকসকলে। 7 টকা কেজিত আলুৰ বজাৰ মূল্য নিৰ্ধাৰণ দিয়া, য'ত মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতি কেজি আলুৰ দাম 40 টকা পৰ্যন্ত। এই সন্দৰ্ভত নিমাত নিৰ্বিকাৰ ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা। এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বা সুবিধা দিবলৈ সক্ষম হোৱা নাই কৃষিমন্ত্ৰী অতুল বৰা, যাৰ পৰিপ্ৰেক্ষিতত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ কৃষক ৰাইজে। কাৰণ সমাগত বিধানসভা নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সকলো ৰাজনৈতিক নেতা মন্ত্ৰী। কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰীক আদৰাত ব্যস্ত কৃষিমন্ত্ৰী অতুল বৰা। কিন্তু অকণমান খবৰ ল'বলৈ আখৰি নাই কৃষিমন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষৰ, যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে ক্ষোভ উজাৰিছে কৃষক ৰাইজে। নিজৰ কষ্টপাৰ্জিত সেই উচিত মূল্য নাপায় এনেধৰণে ৰাজপথত ওলাই আহি দমে দমে আলুৰ বস্তা ৰাজপথত পেলাই দিয়া পৰিলক্ষিত হৈছে। প্ৰতিবাদ সাব্যস্ত কৰিছে। উচিত মূল্য উচিত বজাৰ পোৱাৰ দাবীত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। শদিয়াৰ ৰাজপথৰ দৃশ্যাংশ দেখুৱাইছোঁ। খেতিয়কসকলে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে। শদিয়াৰ 8 মাইল তিনিআলিত এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। থলুৱা কৃষকসকলৰ যি কষ্টপাৰ্জিত উচিত মূল্য, সেই উচিত মূল্য লাভ নকৰা ক্ষোভ প্ৰকাশ কৰিছে একাংশ কৃষকসকলে। আলুৰ উচিত মূল্য আৰু এখন উপযুক্ত বজাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল ৰাজপথলৈ একাংশ কৃষক। যি সময়ত আচলতে কৃষকে নিজৰ উৎপাদনসমূহ বজাৰত বিক্ৰী কৰাৰ সময় আহি পৰিছিল, সেই সময়ত আজি ৰাজপথত আহি কৃষকে নিজৰ শস্য আলু আচলতে ৰাজপথত এই ধৰণে সিঁচি দিয়া কথাটোৱে আচলতে দুৰ্ভাগ্যজনক। এটা কথা স্পষ্ট হৈ পৰিছে যে এই চৰকাৰখন বহু সময়ত কৃষকৰ লগত হেমাহি কৰা পৰিলক্ষিত হৈছে। দেখি পোৱা গৈছে যে শদিয়াৰ আচলতে আলু উৎপাদনৰ সময়ত যি আচলতে বিক্ৰীৰ সময় আহি পৰিছে, এই বিক্ৰীৰ সময়ছোৱাত আলুৰ মূল্য যি ধৰণে হুৰা কমিছে, ইয়াত আচলতে নিশ্চয়কৈ এক চিণ্ডিকেটৰ আচলতে ৰাইজে গোন্ধ পাইছে। এই আচলতে পৰিৱেশটোক লৈ ৰাইজ অত্যন্ত চিন্তিত হৈছে, ব্যথিত হৈছে আৰু ৰাইজ অত্যন্ত ক্ষোভিত হৈ পৰিছে। কাৰণ তেওঁলোকে হাজাৰ হাজাৰ লাখ লাখ টকা তেওঁলোকে আচলতে ঋণ লৈয়ে তেওঁলোকে খেতিপথাৰত নামিছিল, খেতি কৰিছিল। কিন্তু আজিৰ তাৰিখত তেওঁলোকে যেতিয়া আচলতে বিক্ৰী কৰাৰ সময় আহি পৰিছে, সেই আচলতে মূল্য নোপোৱাৰ ক্ষেত্ৰত তেওঁলোকে আচলতে মানসিকভাৱে ভাগি পৰিছে। আৰু এই কথা আমি আচলতে দেখিবলৈ পাইছোঁ শদিয়াৰ যি আচলতে ঘূৰমৰা চাপৰিত যেতিয়া আচলতে শস্য আচলতে ৰোপণ কৰা হৈছিল, সেইখিনি সময়ত আচলতে বহু আচলতে বিধায়ক চৰকাৰী আচলতে পক্ষ আচলতে বালিত খোজকাঢ়িবলৈ আহে, বালিত তেওঁলোকে মুতিবলৈ আহে। কিন্তু আজি আচলতে কৃষকৰ দুৰ্দশাৰ সময়ত তেওঁলোকৰ উপস্থিতি আচলতে তেওঁলোকৰ মাত এষাৰ আচলতে কৃষকে আচলতে নোপোৱাত কৃষক ৰাইজ অত্যন্ত ক্ষোভিত হৈ পৰিছে। আপোনাৰ মতে শদিয়াত কিমানমান কৃষকে এবাৰ হাজাৰৰ ওপৰত শদিয়াৰ কৃষক ৰাইজে এবাৰ খেতি কৰিছিল। হাজাৰজন কৃষকে আচলতে এই আলু খেতিটোক লৈ তেওঁলোকৰ আপোন এই আলু খেতিটোক লৈ তেওঁলোকে আচলতে জীৱিকাৰ কথা তেওঁলোকে চিন্তা কৰি আহিছে। তো গতিকে আৰু আমি আচলতে অত্যন্ত এইবোৰ ক্ষেত্ৰত আচলতে দুখ পাইছোঁ যে যি সময়ত আলু ৰোপণ কৰা হয়, সেই সময়ত আচলতে বহু আচলতে শাসকীয় যি আচলতে বিজেপিৰ বহু ডাঙৰ ডাঙৰ নেতা তেওঁলোকে আচলতে আহি আচলতে খেতিয়কৰ আচলতে লাল চাহ খাবলৈ আহে। লাল চাহ খাই তেওঁলোকে আলুৰ ফটো লয়, আলুৰ চেলফি লয়। কিন্তু যেতিয়া আচলতে উৎপাদনৰ আচলতে আলুৰ মূল্য যেতিয়া নেকি হ্ৰাস পাইছে, তেওঁলোকক হয়তো আচলতে গাখীৰ চাহ খাবলৈ আচলতে মাতিব লাগিব, তেতিয়াহে আচলতে হয়তো আহিব। আৰু আটাইতকৈ আচলতে এটা ডাঙৰ বিষয় হৈছে তিনিচুকীয়া জিলাৰ যিজন আচলতে অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, তেখেতে MLA হোৱাৰ আগতে তেওঁ আচলতে ডাঙৰ ডাঙৰ আলু খেতি কৰিছিল। আলু আচলতে তেওঁ গুদাম আছিল। আৰু সেইজন ব্যক্তি আজি যেতিয়া নেকি তেওঁলোকে আচলতে ৰাজভোগত বহিছে আৰু কৃষকৰ খবৰ ল'বলৈ আচলতে সময় নোহোৱা হৈছে। আচলতে এয়া কৃষকক কৰা আচলতে হেমাহি, আৰু হেমাহি আচলতে নেগলিজেঞ্চি বাহিৰে আৰু আচলতে একো হ'ব নোৱাৰে। আৰু প্ৰতিটো ক্ষেত্ৰত আচলতে ধানৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ, সৰিয়হৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ, আচলতে গোমধানৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ, এক নিৰ্দিষ্ট আচলতে MSP মূল্য আচলতে দেখিবলৈ পাইছোঁ। কিন্তু আজিৰ তাৰিখত আলুৰ আচলতে মূল্যটো MSP নোহোৱা বিষয়টো অত্যন্ত ৰহস্যজনক। আৰু ইয়াত আচলতে গভীৰ চিণ্ডিকেট যে লুকাই আছে, সেই কথা ৰাইজে বুজি উঠিছে। সেইকাৰণে আজি ৰাইজ অত্যন্ত উত্তাৱল হৈ পৰিছে। সেইকাৰণে ৰাইজে আজি তেওঁলোকৰ আচলতে খুব আমি এই ৰাজপথত আচলতে তেওঁলোক